আজিৰ এই ভিডিঅ'টোত DLEDৰ PYQ সিৰিজৰ পাৰ্ট 9 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 9ত 2025 অৰ্থাৎ লাষ্ট ইয়াৰৰ DLEDৰ যিখন অৰিজিনেল কুৱেশ্যন পেপাৰ আছিলে এই অৰিজিনেল কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 17 পৰা তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে দেখাই দিয়াৰ লগতে ধুনীয়াকৈ বুজাই দিবলৈ মই চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু মনত ৰাখিবা এইখন ফেক কুৱেশ্যন পেপাৰ নহয়, এইখন হৈছে অৰিজিনেল কুৱেশ্যন পেপাৰ। ঠিক আছে, ইয়াৰ আগত মই তোমালোকক কুৱেশ্যন নম্বৰ 16 লৈকে ধুনীয়াকৈ তাত তোমালোকক বুজাই দিছিলো। আশা কৰিছো ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো চাইছা আৰু বুজি পাইছা। গতিকে আহা আমি এতিয়া কুৱেশ্যন নম্বৰ 17ত কি দিছে আমি চাম। কুৱেশ্যন নম্বৰ 17টো যদি তোমালোকে ভালদৰে চোৱা, ইয়াত কি দিয়া আছে তোমালোকে চোৱা। ইয়াত দিছিল যে চোৱা, read the passage given below and choose the correct option to answer the questions. অৰ্থাৎ read the passage অৰ্থাৎ এই যেটো দফা দি আছে প্যাৰাগ্ৰাফ যেটো দি থোৱা আছে এটো কি কৰিব দিছে, দফাটো আমাক ধুনীয়াকৈ পঢ়িবলৈ দিছে। কি দিয়া আছে ঠিক আছে, পঢ়ি তলত কেইটামান ইয়াৰ পৰা প্ৰশ্ন দিছে। ঠিক আছে, এই যেটো প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক উলিয়াবলৈ কৈছে। এতিয়া আমি ইয়াৰে প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো। আহা প্ৰথমতে আমি ধুনীয়াকৈ পঢ়ি লও। কি দিছে যে every Monday morning the village market comes alive with colors, sounds and smells. Farmers bring fresh vegetables and fruits to sell. The women spread out hand-woven mats and display the homemade pickles while the men begin to call out the prices. Children run about playing near the sweet stall. The air smells of roasted peanuts and fried delicious. It's not just a place to buy and sell. It's a place where neighbors meet, news is exchanged, and people enjoy friendly conversations. The village market is weekly celebration of community life. এতিয়া ইয়াৰ পৰা আমাক প্ৰশ্ন দিছে চোৱা, আমাক প্ৰশ্ন দিছিল যে which of the following best describes the mood at the village market? Which of the following best describes the mood at the village market? এতিয়া চোৱা, এই যেটো আমি আমাক যেটো প্যাসেজ দিছে হয়নে, প্যাসেজটোত আমাক কি কৈছে, প্যাসেজটোত আমাক ধৰা every Monday morning কথা কৈছে। the village market comes alive with colors, sounds and smells হয়নে, the farmers bring fresh vegetables and fruits to sell। গতিকে আমাক কৈছে which of the following best describe the mood at the village market? কারেক্ট आंसर কোনটো হ'ব? কারেক্ট आंसर অপচন বিলাক চাওচোন। অপচন এটা আছে lonely and cold। lonely and cold হয় জানো? lonely হয় জানো? lonely নহয়, কাৰণ সকলোৱে কি কৰিছিল, সকলোৱে আমাক ইয়াত দিয়া আছে যে people enjoy friendly conversation। অৰ্থাৎ তেওঁলোকে কি কৰিছিল, বজাৰো কৰিছিল, অৰ্থাৎ বস্তুবিলাক যাৰ উৎপাদন কৰিছিল তেওঁলোকে কি কৰিছিল, বিক্ৰী কৰিছিল, বা যিসকলক লাগে তেওঁলোকে কি কৰিছিল, কিনিছিল। অৰ্থাৎ তেওঁলোকৰ মাজত কি হৈছিল, কথোপকথন হৈছিল। lonely and cold অপচনটো কারেক্ট নহব। অপচন নম্বৰ বি আছিল quiet and tense। quiet আছিল জানো? ভিলেজ মাৰ্কেট হলে quiet হ'ব জানো? নহব হয়নে, quiet নহয়, কাৰণ তাত কি হয়, কথা বতৰা বিলাক চলি থাকে, ওতে quiet নহব। quiet and tense বুলি কৈছে। নেক্সট চোৱা, ডি নম্বৰ দিছিল dull। dull and routine। ঠিক আছে, DULL দিয়া আছে। DULL মানে কি হয়? DULL মানে কি হয়? মই যোৱাকালি যে এটা ভিডিঅ' আপলোড কৰি দিছিলো, আশা কৰিছো সেই ভিডিঅ' তোমালোকে চাইছা। তাত মই DULL এই ৱৰ্ডটোৰ যেটো মিনিং সেইটো তোমালোকক তাত লিখি দিছিলো। ইয়াৰ মিনিংটো কি হয়? ইয়াৰ মিনিংটো হৈছে তাৰ মানে হৈছে নিৰানন্দ, অৰ্থাৎ ধৰা আনন্দ নলগা, ভাল নলগা বা আমোদহীন। ঠিক আছে, বা একো এটা ভাল নলগা তেনেকুৱা টাইপৰ বুজায়। ঠিক আছে, গতিকে তেনেকুৱা হৈছিল জানো? এই পৰিৱেশটো তেনেকুৱা পাইছো জানো? পঢ়ি নাই পোৱা। গতিকে এইটো কি হ'ব? ইনকাৰেক্ট হ'ব। কারেক্ট কোনটো হ'ব? সি নম্বৰটো কারেক্ট, বিজি এন্ড জয়ফুল। সকলোৱে ব্যস্ত আছিলে হয়নে, বিজি আছিলে আৰু জয়ফুল আছিলে। ঠিক আছে, জয়ফুল মানে কি হয়? জয়ফুল মানে হৈছে আনন্দময় হয়নে। অৰ্থাৎ পাঠটোত উল্লেখ কৰা হৈছে, অৰ্থাৎ এই যেটো পেছেজ আছিল পেছেজটোত উল্লেখ কৰা হৈছে যে গাঁৱৰ বজাৰখনত বিভিন্ন ধৰণৰ ৰং, শব্দ আৰু গোন্ধ পোৱা যায় হয়নে। বিভিন্ন ধৰণৰ লিখা আছে চোৱা, কালাৰ্স, সাউন্ডস এন্ড স্মেলস। ঠিক আছে, চোৱা মানুহবোৰে কি কৰে, তাত বস্তু বিক্ৰী কৰিবলৈ চিঞৰে হয়নে। মানুহবিলাকে কি কৰে, চিঞৰে, যেনেকুৱা এইটো বস্তুৰ কিমান দাম, এনেকে কি কৰে বজাৰত চিঞৰে। আৰু লৰা ছোৱালী বিলাকে কি কৰে, দৌৰা দৌৰি কৰি থাকে বা খেলা ধূলা তেওঁলোকে খেলি থাকে। আৰু চুবুৰীয়া সকলে আনন্দৰে কথা বতৰা, বজাৰত যেতিয়া কৰিবলৈ যায় এজনে আনজনৰ কি কৰে, মত বিনিময় কৰে বা তেওঁলোকে কি কৰে, ভাৱৰ আদান প্ৰদান কৰে। ঠিক আছে, গতিকে শেষত আমাক কৈছে যে চেলিব্ৰেশ্যন অফ কমিউনিটি লাইফ। কি লিখা আছে?
The village market is weekly celebration of community life. অৰ্থাৎ সামূহিক জীৱনৰ এক উৎসৱ বুলি ইয়াতে কৈছে গতিকে এই সকলোবোৰে কি বুজাইছে এই সকলোবোৰে বুজাইছে যে বজাৰখন কি হয় ব্যস্ত যদিও কি হয় আনন্দময় হয় গতিকে বিজি মানে হৈছে ব্যস্ত জয়ফুল মানে হৈছে আনন্দময় ঠিক আছে অপচন নম্বৰ সি টো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো বুজি পাইছা ধুনীয়াকে এতিয়া আমি নেক্সটটো চাও আহা 18 নম্বৰটো কি দিছে আমি চাও আমাক দিছিল চোৱা আমাক কি দিছে চোৱা আমাক দিছে যে which sentence contains an adverb of frequency কি হৈছে চোৱা which sentence contains an adverb of frequency option চোৱা option number 8 আছিলে they live in London option B I am reading a book option C she rarely eats sweets option number D he walks slowly দেখুন তো অপশন কাৰেক্ট হ'ব এতিয়া চোৱা adverb of frequency আমাক খুদিছে which sentence contains an adverb of frequency হয়নে adverb of frequency বুলি কৈছে গতিকে চোৱা adverb of frequency কি বুজায় হেয়া জানিব লাগিব আমি হয়নে গতিকে adverb of frequency এ কোনো এটা কাম কিমান সঘনাই বা কিমান বাৰ কৰা হয় ইয়াকে বুজায় ঠিক আছে আৰু এবাৰ কৈছো চোৱা adverb of frequency এ কোনো এটা কাম কিমান সঘনাই বা কিমান বাৰ কৰা হয় ইয়াকে বুজায় ঠিক আছে এই চোৱা বাক্যকেইটা চোৱা আমি ইয়াতে যেটো সি নম্বৰ বাক্য আছে ৰেয়াৰলি যেটো শব্দ আছে এই ৰেয়াৰলি শব্দটো পাইছো হয়নে গতিকে ৰেয়াৰলি শব্দটোৱে কামটো কিমান কমকৈ কৰা হয় তাক বুজাইছে হয়নে সি ৰেয়াৰলি ইটস সুইটস অৰ্থাৎ তাই কি কৰে কেতিয়াবাহে ৰেয়াৰলি মানে নাখায় মানে মিঠা বস্তু নাখায় গতিকে হেতুৱে কৈছে সি ৰেয়াৰলি মানে কেতিয়াবাহে কি কৰে এই মিঠা বস্তু খায় ঠিক আছে হেতুকে কৈছে অৰ্থাৎ adverb of frequency কি বুজায় যে কোনো এটা কাম কিমান সঘনাই বা কিমান বাৰ কৰা হয় হেতু বুজায় গতিকে ইয়াত যেটো ৰেয়াৰলি আছে ৰেয়াৰলি কি বুজায় ৰেয়াৰলি মানে কি হয় ৰেয়াৰলি মানে আছে কদাচিত বা কেতিয়াবাহে গতিকে এই শব্দটোৱে কামটো কিমান কমকৈ কৰা হৈছে বা এটো আমাক বুজাইছে গতিকে adverb of frequency হলে অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব she rarely eats sweets আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট চাও আহা 19 নম্বৰটো 19 নম্বৰত আমাক কি দিছে তোমালোকে চোৱাচোন 19 নম্বৰত আমাক দিছিল চোৱা which sentence uses the past perfect tense চোৱা কি কৈছে which sentence uses the past perfect tense to make the sentence meaningful অপচন বিলাক চোৱাচোন কি দিয়া আছে অপচন নম্বৰ 8 দিছিলে চোৱা অপচন নম্বৰ 8 দিছিলে I finish my work before they come option number B কি দিছে চোৱা option B দিছিলে I had finished my work before they come option C দিছিলে I am finishing my work now আমাক কি কৈছে which sentence uses the past perfect tense to make the sentence meaningful এতিয়া মাক ইয়াতে কৈছিল যে uses the past perfect tense to make the sentence meaningful হয়নে গতিকে past perfect tense বুলি যেহেতু কৈছে চোৱা past perfect tense আমি নিয়মটো জানিব লাগিব হয়নে চোৱা অতীত কালত দুটা কাম এটাৰ আগত আনটো সম্পূৰ্ণ হলে যেটো কাম প্ৰথমতে শেষ হৈছিল তাৰ বাবে past perfect tense ব্যৱহাৰ কৰা হয় এতিয়া চোৱা past perfect tense ৰ গঠনটো কি আছিল subject plus had plus verb subject plus had plus verb আছিল past perfect tense ৰ গঠন গতিকে চোৱা আমাক কৈছে I had finished my work before they come I had আছে ইয়াতে হয়নে এতে had আছে চোৱা বি নম্বৰত কি আছে had আছে চোৱা I had finished my work before they come অৰ্থাৎ তেওঁলোক অহাৰ আগতেই মোৰ কামটো কি হৈ গৈছিল শেষ হৈ গৈছিল ঠিক আছে গতিকে ইয়াত যেটো had finished লিখা আছে গতিকে এইটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সটটো চাও কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 ত কি দিছে চোৱা তোমালোকে কোৱেশ্চনটো আছিল চোৱা identify the correct verb to complete the sentence কি কৰিছে identify the correct verb to complete the sentence এতিয়া আমি অপচন বিলাক চাও আহা এৰে চোৱা মোৰ দুই এটা ওয়াৰ্ড অলপমান চিনি পোৱাত অসুবিধা হৈছে ইয়াত কাৰণ কোৱেশ্চন পেপাৰখন ভালদৰে চিনি পোৱা হোৱা নাই অপচন চোৱা অপচন নম্বৰ 8 হয়তো দিছিলে এটো LWSC আছিল ঠিক আছে নেক্সট বি নম্বৰ দিছিলে lost অপচন সি টো ভালদৰে চিনি পোৱা হোৱা নাই অপচন নম্বৰ ডি টোত আছিলে LOSE ঠিক আছে গতিকে কি কৈছে দা বয় ড্যাশ হিজ পেন ইন দা প্লেগ্ৰাউণ্ড এটা দা বয় দিছে হয়নে দা বয় ড্যাশ হিজ পেন ইন দা প্লেগ্ৰাউণ্ড গতিকে কি হ'ব দা বয় লৰাজনে ড্যাশ হিজ পেন ঠিক আছে ইয়াতে LWSE হ'ব জানো এটো নহব হয়নে LOSING আছিল চাগে এটো নহব LOSU নহব হয়নে এতিয়া দা বয়
এইটো কি হ'ব lost his pen, the boy lost his pen in the playground, অৰ্থাৎ অপচন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। ঠিক আছে, চোৱা কিহৰ কাৰণে LOST হ'ব, লষ্ট কিহৰ কাৰণে হ'ব, চোৱা এই যিটো বাক্য আছে দা বয় ডেজ হিজ পেন ইন দা প্লেগ্ৰাউণ্ড, হয়নে? এই বাক্যটোৱে কি বুজাইছে, অতীতত খেলপথাৰত ল'ৰাটোৰ কলমটো হেৰাই যোৱা ঘটনাটো বুজাইছে, হয়নে? অৰ্থাৎ সেই যিটো কলমটো হেৰাইছিলে, দা বয় লষ্ট হিজ পেন, অৰ্থাৎ দা বয় লষ্ট হিজ পেন, অৰ্থাৎ কলমটো কি হৈছিলে আগতে হেৰাই গৈছিলে, হয়নে? গতিকে চিম্পল পাষ্ট টেন্স হ'ব, গতিকে চোৱা LOSE ইয়াৰে পাষ্ট টেন্স যদি আমি লিখিব লাগে কি হ'ব, লষ্ট হ'ব। ঠিক আছে, LOSE ৰ পাষ্ট টেন্স কি হ'ব, লষ্ট। আই কৰিছো, বুজি পাইছা? নেক্সট আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 21। কুৱেশ্যনটো কি আছিলে চোৱা, হি said I am learning French, the correct form of indirect speech for this sentence is, কি কৈছে চোৱা, হি said I am learning French, the correct form of indirect speech for this sentence is, অপচন বিলাক চাওঁ আহাচোন এতিয়া কি কি দিয়া আছে। অপচন বিলাক আমাক দিয়া আছে, এ নম্বৰ হি said that he was learning French, অপচন বি দিছিলে he said that he is learning French, option C he says that he was learning French, option number D he says that he were learning French। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব, অপচন বিলাকৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব, আমাক কি কৈছে, the correct form of indirect speech for this sentence, এই সেন্টেন্সটো কি দিছিলে, he said I am learning French, হয়নে? আমাক কি কৈছে, the correct form of indirect speech for this sentence is, তা কোনটো সেন্টেন্স কাৰেক্ট হ'ব, অপচন নম্বৰ ইয়াতে অপচন নম্বৰ এইটোৱে কাৰেক্ট হ'ব। ঠিক আছে, এই অপচনে এইটোৱে কাৰেক্ট আনসাৰ, he said that he was learning French। ঠিক আছে, চোৱা ইংৰাজীত কি কৰা হয়, চোৱা ডিৰেক্ট স্পিচৰ পৰা, যেহেতু আমাক এইটো কুৱেশ্যন কি কৈছিলে, ইনডাইৰেক্ট স্পিচলৈ আমাক নিবলৈ দিছিল, হয়নে? ইনডাইৰেক্ট স্পিচ কৰাৰ যিটো নিয়ম আছিল, সেই নিয়ম অনুসৰি যদি বাহিৰৰ ক্ৰিয়াটো অতীত কালত থাকে, অৰ্থাৎ said, হয়নে? এইটো কি হয়, অতীত কালত আছে, চোৱা আছে আইডি said, অতীত কালত আছে, তেন্তে ভিতৰৰ বাক্যটোৰ টেন্স কি হৈ যায়, সলনি হৈ যায়। গতিকে চোৱা এইটো কি আছে, চোৱা I am কি আছিলে, লাৰ্নিং, হয়নে? এটা কি আছিলে, I am learning আছিলে। গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থকা I am learning to past continuous, অৰ্থাৎ was learning অংলৈ কি হৈ যাব, এইটো সলনি হৈ যাব। সেইবাবে অপচন নম্বৰ এ যেহেতু দিয়া আছে, he said that he was learning French, অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 22। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱা, কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আমাক দিছিল, চোৱা the correct passive voice form of the sentence they were watching a movie is, অপচন বিলাক ধুনীয়াকে চোৱাচোন। অপচন নম্বৰ 8 কি দিছে চোৱা, অপচন নম্বৰ 8 দিছিলে চোৱা a movie is watched by them, a movie is watched by them, অপচন বি দিছিলে a movie was being watched by them, অপচন সি a movie was watched by them, অপচন নম্বৰ ডি a movie is being watched by them। এটা কোনটো অপচন কাৰেক্ট হ'ব, ধুনীয়াকে চোৱা, আমাক কৈছে the correct passive voice form of the sentence they are watching a movie is, ঠিক আছে, correct passive voice form of the sentence বুলি কৈছে, সেন্টেন্সটো আছিলে they are watching a movie। গতিকে চোৱা এই যেটো বাক্য দি আছিল they are watching a movie, এই বাক্যটো চোৱা ধুনীয়াকে they are watching a movie, এই বাক্যটো কিহত আছে চোৱা, watching আছে, ঠিক আছে, they are watching, গতিকে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে। গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যক যেটো চোৱা পেসিভ ভয়েস ফর্ম অফ দা সেন্টেন্স বুলি কৈছে, হয়নে? কি কৈছিলে, পেসিভ ভয়েস ফর্ম অফ দা সেন্টেন্স। গতিকে পেসিভ ভয়েস কৰাৰ নিয়মটো কি আছিলে তোমালোকে মনত কৰাচোন। গতিকে সেই নিয়ম অনুসাৰে যেহেতু চোৱা ইয়াত এ মুভি আছিলে, হয়নে? এ মুভি থাকিলে এটো কি হ'ব, একবচন, গতিকে ইয়াৰ পিছত কি হ'ব, ইজ বিং watched হ'ব, অৰ্থাৎ এই কুৱেশ্যনটিৰ অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব, এ মুভি ইজ বিং watched by them। নেক্সট 23 নম্বৰ, the word brave can be used to mean, the word brave can be used to mean, অৰ্থাৎ brave শব্দটোৰ অৰ্থ, ঠিক আছে, brave শব্দটোৰ অৰ্থ কি হয়, brave শব্দটোৰ অৰ্থ হৈছে সাহসী, হয়নে?
মই তোমালোকক চিনোনিম বহুত কেইটা দিছো, প্ৰায় 150টা চিনোনিম তোমালোকৰ বাবে আপলোড কৰি দিছো ইতিমধ্যে, আৰু 150টা তোমালোকৰ বাবে আমি প্ৰিপেয়াৰ কৰি আছো। ঠিক আছে, 300টা তোমালোকক দি দিম, তোমালোকে চাই ল'বা। ঠিক আছে, আৰু তাৰ পৰা তোমালোকৰ আহিব, এইটো গেৰাণ্টি দি গৈছো। ঠিক আছে, চোৱা ইয়াতেও দিছিলে 2025 চনত দা ৱৰ্ড ব্ৰেভ কেন বি ইউজ টু মিন, অপচন এটা আছিলে ষ্ট্ৰং, অপচন এ ষ্ট্ৰং, বি কাউardলি, সি ফিয়াৰলেছ, ডি এনাৰ্জেটিক। কোনটো অপচন কাৰেক্ট হ'ব এতিয়া? যেহেতু আমি জানো ব্ৰেভ ৱৰ্ডটোৰ অসমীয়া অৰ্থ কি হয়? সাহসী। একেধৰণে এই অপচন বিলাকৰ ভিতৰত থকা যেটো ফিয়াৰলেছ আছে, ফিয়াৰলেছ হয়নে? ফিয়াৰলেছ শব্দটোৰ অৰ্থ কি হয়? ভয়হীন। ফিয়াৰলেছ মানে কি হয়? ভয়হীন বা সাহসী। গতিকে ব্ৰেভৰ মিনিং কি হ'ব? ব্ৰেভৰ মিনিং কি হ'ব? ফিয়াৰলেছ হ'ব। অৰ্থাৎ যি কি হয়? ভয়হীন, অৰ্থাৎ যাৰ ভয় নাথাকে, ভয় নালাগে। ঠিক আছে, অৰ্থাৎ সাহসী। গতিকে চোৱা ব্ৰেভৰ লগত ধুনীয়াকে মিলি গ'ল, ব্ৰেভ মানে সাহসী, ফিয়াৰলেছ মানে কি হয়? সাহসী। ঠিক আছে, অপচন চি টো কাৰেক্ট এনসাৰ হ'ব। আশা কৰিছো ধুনীয়াকে বুজি পালা। এতিয়া আমি নেক্সটটো চাও আহা। 24 নাম্বাৰ, the opposite of the word generous is, opposite word সুধিছে আমাক। ঠিক আছে, আশা কৰিছো অপজিট ৱৰ্ড তোমালোকে চাইছা। মই তোমালোকৰ বাবে অপজিট ৱৰ্ডটো প্ৰিপেয়াৰ কৰি আছো, প্ৰায় 200-300টা মান মই তোমালোকক দি দিম, তোমালোকে চাই ল'বা। চোৱা, আৰু তাৰ পৰা তোমালোকৰ আহিবই পৰীক্ষাত, তোমালোকে পৰীক্ষা দি আহি আমাক জনাবা যে আহিছিল নে নাই। চোৱা, দা কি সুধিছিলে? দা অপজিট অফ দা ৱৰ্ড জেনাৰাছ ইজ GENEROUS, এই ৱৰ্ডটোৰ অপজিট ৱৰ্ড সুধিছিলে। চোৱা, এতিয়া আমি জানিব লাগিব এই যিটো ৱৰ্ড আছিলে কুৱেশ্যনত থকা জেনাৰাছ যিটো ৱৰ্ড আছিলে, এইটো ৱৰ্ডটোৰ মিনিংটো কি হয় বা অসমীয়া অৰ্থবিলাক কি হয় আমি জানিব লাগিব। ঠিক আছে, জানিলেহে তোমালোকে আনসাৰ বিলাক উলিয়াবলৈ পাৰিবা। ইয়াৰ অৰ্থটো মনত ৰাখিবা, অৰ্থটো হৈছে উদাৰ বা মহৎ, অৰ্থাৎ যিয়ে কি কৰে আনক সহায় কৰে বা দান কৰে, তাৰ মনটো বহুত বেছি ভাল হয়। ঠিক আছে, যে উদাৰ মনৰ বা মহৎ, অৰ্থাৎ যিয়ে আনক সহায় কৰে বা দান কৰে। গতিকে ইয়াৰ কি সুধিছে? আমাক অপজিট সুধিছিলে। অপজিট মানে কি হয়? বিপৰীত সুধিছে, হয়নে? গতিকে ইয়াৰ বিপৰীত কি হ'ব? কাইণ্ড হ'ব জানো? কাইণ্ড মানে দয়ালু, অনেষ্ট মানে সাধু, কিয়ৰফুল নে কেয়াৰফুল চিনি পোৱা নাই। ঠিক আছে, গতিকে এইটো হ'ব অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব, সেলফিশ। কাৰণ চোৱা, জেনাৰাছ মানে কি আছিলে? জেনাৰাছ মানে কি আছিলে? উদাৰ বা মহৎ, যিয়ে আনক সহায় কৰি ভাল পায় বা দান কৰে বা সহায় কৰে। গতিকে সেলফিশ মানে কি হয়? যি স্বাৰ্থপৰ, যি কেৱল ঘৰৰ কথা চিন্তা কৰে, কেৱল নিজৰটোহে চিন্তা কৰে, যাৰ আনৰ চিন্তা কৰিবৰ কাৰণে কোনো সময় নাই বা চিন্তা নকৰে। গতিকে অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। তোমালোকেও চোৱা ধুনীয়াকে, আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা। যদিহে তোমালোকে বুজি পাইছা, ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকক আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আমাক জনাবা, আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত তোমালোকক আৰু ভিডিঅ' আপলোড কৰি দিবৰ কাৰণে। ঠিক আছে, আৰু তোমালোকে বহুতে আমাক জনাইছা যে ভিডিঅ'সমূহ চাই আমি ভাল পাইছো। ঠিক তোমালোকে এনেকে জনাই যাবা, আমি আৰু বহুত বেছি উৎসাহিত হওঁ। ঠিক আছে, চাওঁ। When the teacher said, Ria had hit the nail on the head, she meant. When the teacher said Ria had hit the nail on the head, she meant. Option A, Ria was being violent. Option B, Ria had said exactly the right thing. Option C, Ria made a lucky guess. Option D, Ria was hammering something. দেখুন তো অপশন কাৰেক্ট হ'ব। গতিকে তোমালোকে যদি ভালদৰে চোৱা, when the teacher said hit the nail on the head, এইটো এটা তোমালোকে যদি চোৱা, এইটো কি হয়? এটা জতুৱা ঠাঁচ বুলি ক'ব পাৰা। ঠিক আছে, এইটো কি হয়? জতুৱা ঠাঁচ। এইটো এটা কি হয়? জতুৱা ঠাঁচ, যাক আমি আইডিয়ম বুলি কওঁ ইংলিছত। ইয়াৰ অৰ্থটো কি হয়? ইয়াৰ যিটো অৰ্থ, hit the nail on the head, hit the nail on the head, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কোনো এটা কথা বা পৰিস্থিতিৰ সন্দৰ্ভত একেবাৰে সঠিক বা নিখুঁত মন্তব্য কৰাটো ইয়াতো বুজায়। গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি টো। Ria had said exactly the right thing. অপচন নম্বৰ বি টো সেইভাবে কাৰেক্ট আনসাৰ হ'ব। আশা কৰিছো বুজি পালা ধুনীয়াকে। এতিয়া আমি নেক্সটটো চাম। এইকেইটা হৈছে মেথছৰ কুৱেশ্যন। ঠিক আছে, মেথছৰ যিখিনি কুৱেশ্যন আছিলে এইখিনি মই তোমালোকক নেক্সট পাৰ্টত কৰি দিবলৈ চেষ্টা কৰিম। আশা কৰিছো ইংলিছৰ খিনি ধুনীয়াকে বুজি পেলা। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, 26 নম্বৰৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰাচোন। আৰু এনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যন চাই আছে না তোমালোকে পৰীক্ষাৰ কাৰণে, সেয়াও তোমালোকে নিজকে প্ৰশ্ন কৰা, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব। আৰু তোমালোকৰ বহুতেই অলপ টান কুৱেশ্যন দিলে বহুতে বহুত বেয়া পোৱা, বা বহুতে মানে টান কুৱেশ্যন যদিহে দিয়া যায় তেতিয়াহ'লে মানে বহুত বেছি ভাল নাপায়। কিন্তু টান কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিবই, কাৰণ আগৰ নিচিনা এই 2019-18 সেইবিলাক যদি কুৱেশ্যন পেপাৰ তোমালোকে চাই থাকা, ইমান সহজ পেপাৰ তোমালোকৰ এইবাৰৰ পৰীক্ষাত নাহে। আশা কৰিছো বুজি পাইছা কি ক'ব বিচাৰিছো। গতিকে ভালদৰে তোমালোকে চাবা,
বেচিকৰ পৰা এডভান্স লেভেললৈকে গোটেইখিনি তোমালোকে চাব লাগিব, তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হ'ব।